নমস্কাৰ, মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আমি সৰুতে এটা কথা শুনা পাইছিলোঁ আৰু বিশ্বাস কৰোঁ আজিকালিও নিশ্চয় মাক বাপেকে ল'ৰা ছোৱালীক কয় যে যিসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ অংক, ইংৰাজী আৰু বিজ্ঞানত ভাল হয় তেওঁলোকৰ ভৱিষ্যত সদায় উজ্জ্বল। আৰু আজি মই বিশেষভাৱে সুখী আৰু আনন্দিত হৈছোঁ কাৰণ মোৰ সৈতে আছে শ্ৰীযুত পুলক বৰা। এখেত কাজিৰঙা বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত হয়। প্ৰথমে আপোনাক নিশাৰ কথা কমললৈ উষ্ম আদৰণি জনাইছোঁ। ধন্যবাদ পৰশদা। প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে। দ্বিতীয়তে অলপ মই ইংৰাজীও ব্যৱহাৰ কৰিম নিশ্চয়। চ' আই এম ভেৰি এক্সাইটেড টু বি এ পাৰ্ট অফ পৰশ দাস ইণ্টাৰভিউ ছিৰিজ। মই পৰশ দাৰ আগৰ ইণ্টাৰভিউবিলাক দেখিছোঁ, খুবেই সুন্দৰ প্ৰয়াস এটা। চ' মই নিজকে জড়িত কৰিব পাৰি পেলাই খুব গৌৰৱ অনুভৱ কৰিছোঁ ইয়াৰ কাৰণেই যে বিকজ আই ন' দেট দিছ ইজ গোয়িং টু বি ডকুমেণ্টেড আৰু পৰশ দাই খুব সুন্দৰ কাম কৰি গৈ আছে। চ' পৰশ দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মই কংগ্ৰেচুলেশ্যনো দিবলৈ বিচাৰিছোঁ কাৰণ তেওঁ যিটো ধাৰাবাহিকতাত অনুষ্ঠানবিলাক কৰি গৈ আছে, চ' আমাৰ কাৰণেও নহয় বহুতো উঠি অহা ছাত্ৰ ছাত্ৰীৰ বাবে বহুত সহায়ক হয় কাৰণ বহুতো নজনা বস্তু তেওঁলোকে গম পাই আছে বা কাজিৰঙা বিশ্ববিদ্যালয়ৰ কি হয় বহুতৰ কাৰণে এটা ধাৰণা লৈ বহি আছে যে আমাৰ কাৰণে নহয় চাগে বা যিবোৰ ধাৰণা সাধাৰণতে আমি আঁতৰাব নোৱাৰোঁ। চ' এই অনুষ্ঠানটোৰ জৰিয়তে কি হয় যে ছাত্ৰ ছাত্ৰীবিলাকো আমাক পোনপটীয়াকৈ আমাৰ কথা শুনে, চ' গম পায় যে কেনেকুৱা প্ৰতিষ্ঠানটো কেনেকুৱা হয়, শিক্ষকবোৰ কেনেকুৱা হয়। চ' বোধ হয় তেওঁলোকৰ যিটো ধাৰণা থাকে সেইটো অলপ ভাঙিবলৈ চেষ্টা কৰা। প্ৰশংসাৰ যোগ্য হয় নে নহয় নাজানো, কিন্তু আপুনি যেনেদৰে ব্যাখ্যা কৰিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে আচলতে যিকেইগৰাকী মই অধ্যাপক বা অধ্যাপিকা আজিলৈকে আমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলৰ খুব চমুকৈ তেখেতসকলৰ শৈশৱ আৰু যিটো শিক্ষামূলক যাত্ৰা হয় সেইটো জানিবলৈ চেষ্টা কৰোঁ। আপুনিও যদি আজি আমাৰ দৰ্শকক চমুকৈ আপোনাৰ শৈশৱ আৰু যিটো শিক্ষামূলক যাত্ৰা হয় তাৰ বিষয়ে জনায়। হয়, মোৰ জন্ম তেজপুৰত আৰু মোৰ সম্পূৰ্ণ ফৰ্মেল এডুকেশ্যনটো তেজপুৰৰ পৰাই আৰম্ভ হৈছে আৰু তেজপুৰতে শেষ হৈছে। চ' মই মল্লিত হাই স্কুল নামৰ স্কুলখনৰ পৰা মই মোৰ ক্লাছ 10 পাছ কৰিছোঁ। তাৰপিছত দৰং কলেজৰ পৰা মই ক্লাছ 12 আৰু মোৰ গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰিলোঁ। গ্ৰেজুৱেশ্যন মোৰ ইংলিছত আছিলে, ইংলিছ অনাৰ্ছত আছিলে। তাৰপিছত মই মাষ্টাৰ ডিগ্ৰী মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কৰি পেলাই এতিয়া বৰ্তমান PhD কৰি আছোঁ মই তেজপুৰ ইউনিভাৰ্চিটিত। আৰু মই যদি মোৰ শৈশৱৰ কথা কওঁ, আই ৱাজ ভেৰি শ্বাই ৱেন আই ৱাজ গ্ৰ'য়িং আপ। নাজানো কিয়, বাট এতিয়া যেতিয়া নিজকে চাওঁ প্ৰবেবলি আই এম এ ভেৰি ডিফাৰেণ্ট পাৰ্চন নাও। হয়তো দ্য এক্সপিৰিয়েঞ্চ দেট আই হেভ গট, যিবোৰ মানুহ মই লগ পালোঁ তেওঁলোকৰ বহুত প্ৰভাৱ পৰিছে মোৰ লাইফত। চ' ৱেন আই গ' বেক টু মাই চাইল্ডহুড এণ্ড ৱেন আই চি নাও বহুত অন্তৰ ইয়াত। চ' ফ্ৰম বিং এ ভেৰি শ্বাই পাৰ্চন টু কনফিডেণ্ট বুলি ক'ব গ'লে অভাৰ কনফিডেণ্ট যেনো শুনা হ'ব। চ' হ'লেও মই ক'ব বিচাৰোঁ যে কম্পেয়াৰ যদি কৰোঁ, ৱেন আই ৱাজ গ্ৰ'য়িং আপ আই ৱাজ ভেৰি শ্বাই। এতিয়া যেতিয়া মই নিজকে দেখোঁ আই এম নট ডেট শ্বাই পাৰ্চন। চ' প্ৰবেবলি যিবিলাক অভিজ্ঞতা মই পাইছোঁ বা মোৰ শিক্ষাৰ পৰা যিখিনি মই জ্ঞান আহৰণ কৰিলোঁ বা গোটেই পৰিৱেশটোৰ পৰা মই যিখিনি জ্ঞান আহৰণ কৰিলোঁ, ডেট মেড মি এ কনফিডেণ্ট পাৰ্চন। চ' মোৰ তেজপুৰ হেজ প্লেড এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰোল। আৰু এতিয়া যিহেতু যোৰহাটত আছোঁ মই, যোৰহাটত মোৰ এতিয়া 12 বছৰ হ'বলৈ হ'ল। যোৰহাট ইজ আনাডাৰ প্লেচ দেট আই এম ভেৰি ফণ্ড অফ। আৰু ইয়াৰ পৰাও যিখিনি অভিজ্ঞতা লৈছোঁ ইট হেজ শ্বেপড দ্য পাৰ্চন দেট আই এম টুডে। চ' এয়াই তেজপুৰ এণ্ড যোৰহাট ইজ ডেফিনেটলি গোয়িং টু বি ওৱান অফ দ্য মেজৰ ইনফ্লুৱেঞ্চেছ অফ মাই লাইফ। হয়, আজি শেহতীয়াকৈ মই এটা আচলতে ৰিপৰ্ট পঢ়ি আছিলোঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ। হয়, তাত তেওঁলোকে আচলতে মই চনটো পাহৰিছোঁ কোন বছৰত কৰিছিলে। তেওঁলোকে এটা সমীক্ষা চলাইছিলে যে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ছাবজেক্ট বা বিষয়সমূহ কি হয়। আৰু তাত দেখা গ'ল যে 1 নম্বৰত স্থান পাইছিলে মেথছে, অংকই, আৰু ইংৰাজী 2 নম্বৰত আহিছিলে। গতিকে দেখা যায় যে ইংৰাজী বহুলভাৱে জনপ্ৰিয়। এতিয়া মোৰ প্ৰশ্নটো অৱশ্যে বেলেগ ধৰণৰ। মোৰ প্ৰশ্নটো হ'ল যে আপুনি বিশেষকৈ ইংৰাজীক আপোনাৰ অধ্যয়ন ক্ষেত্ৰ হিচাপে কিয় বাছনি কৰিলে বা কিয় অনুসৰণ কৰিলে? কলেজত থাকোঁতে আপোনাৰ মই দৰং কলেজৰ পৰা মোৰ গ্ৰেজুৱেশ্যন
কৰিছোঁ বুলি ইতিমধ্যে জনাইছোঁ আপোনালোকক দৰং কলেজত আৰ্টছৰ বিষয়ত আপোনাৰ ইংৰাজী ইকনমিক্স জিঅ'গ্ৰাফী তেনেকৈ কি হয় মানে লেবেল কৰি দিয়া হয় যে মানে আপোনাৰ ইংৰাজীটো খুবেই প্ৰয়োজনীয় খুবেই দৰকাৰী ছাবজেক্ট এটা আৰু যোনে পঢ়ে ইংৰাজী তেওঁলোকক অলপ সুকীয়া ধৰণে দেখা যায় আৰু গ্ৰেজুৱেশ্যন আৰম্ভ কৰাৰ আগতেই এটা ইচ্ছা হৈছিল যে ইংৰাজী বিষয়টোত অলপ অধ্যয়ন কৰোঁ কাৰণ পঢ়ি ভাল পাইছিলোঁ সৰু থাকোঁতেও পঢ়ি খুব ভাল পাইছিলোঁ আৰু ইংৰাজী বিষয়টোত আমি জানো যে আমি খুব পঢ়িব লাগে উই হেভ টু ৰিড এ লট অফ নভেলছ চ' সেই বস্তুটোৱে খুব উৎসাহ দিছিলে আৰু মই ইংৰাজী ভাষাটো এইটো কাৰণেই ভাল পাওঁ যে ক'ব বিচাৰিছিলোঁ শুৱলাকে মানে মানুহক কোৱা শুনো ইংৰাজীটো চ' ময়ো বিচাৰিছিলোঁ যে ময়ো শুৱলাকে যাতে ক'ব পাৰোঁ চ' এই গোটেই ফেক্টৰবিলাক মানে শুৱলাকে কোৱাটো পঢ়ি ভাল পাইছিলোঁ যিহেতু ইংৰাজীত পঢ়িব লাগে আৰু কলেজতো ইংলিছ ডিপাৰ্টমেণ্টক আমাৰ খুব ধুনীয়া এটা সন্মান দিয়া হৈছিলে আৰু যিবোৰ ষ্টুডেণ্টে ইংৰাজী ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে গ্ৰেজুৱেট কৰি যায় তেওঁলোকক সুকীয়া এটা স্থান দিয়া যায় বা তেওঁলোকৰ নাম চবেই জানে বিকজ ইংলিছ তেতিয়াৰ সময়ত ইংলিছ ৱাজ ৰিগাৰ্ডেড এজ এ টাফ ছাবজেক্ট এটা মানে ৰাজকীয় স্থান পায় হয় ৰাজকীয় বা টাফ বুলি ভাবে বা অকণমান ডিফিকাল্ট যেন লগা হয় চ' মানে সেইটো কৰাৰ লগে লগে কি হয় আপোনাৰ নিজৰ এটা সুকীয়া পৰিচয় আপোনাৰ হৈ যায় চ' এই গোটেই বস্তুবিলাকে মোক খুব উৎসাহিত কৰিছিলে আৰু যিহেতু ইংলিছ মিডিয়ামৰ পৰা আছিলোঁ আৰু সেইবাবেও চাগে অলপ সহায় কৰিলে আৰু ডিপাৰ্টমেণ্টৰ পৰাও বহুত সহায় পালোঁ চ' সেই পঢ়াৰ যিটো এটা আগ্ৰহ আছিলে ইংৰাজী ভাষাটোৰ প্ৰতি যিটো এটা আগ্ৰহ আছিলে আৰু কলেজখনত যিটো ইংৰাজী ডিপাৰ্টমেণ্টৰ এটা পৰিৱেশ পালোঁ এই গোটেইখিনিয়ে মোক খুব প্ৰেৰিত কৰিছিলে ইংলিছ বিভাগটো বাছি লোৱা আৰু ইংলিছ ছাবজেক্টটো মই অধ্যয়ন কৰাৰ হয় এতিয়া ধৰি লওক এটা আমি যেতিয়া বিষয় বাছনি কৰোঁ বা অনুসৰণ কৰোঁ তাৰ কিছুমান প্ৰক্ৰিয়া আছে বা পদ্ধতি আছে আপুনি যদি আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাই বা বুজাব পাৰে যে ইংৰাজী শিকাৰ কোৱাৰ লিখাৰ আটাইতকৈ সহজ উপায় কি ভাষা আমি যেতিয়া ইংৰাজী কথা কওঁ বা ইংৰাজীক আমি বিষয়টো হিচাপে যদি চাওঁ when we see English as a subject তেতিয়া এটাটো এই বিষয় আমি অধ্যয়ন কৰিবই লাগিব তাৰপিছত ভাষাটো এতিয়া আপুনি চাব ইংলিছ লিটাৰেচাৰ বা ইংলিছ যোনে অধ্যয়ন কৰে এইটো গেৰাণ্টিড নহয় যে তেওঁলোকে শুৱলাকে ক'ব পাৰিব চ' ভাষাটো আৰু আপোনাৰ বিষয়টো পৃথক হয় চ' ইল হেভ টু অলৱেজ পে এটেনশ্যন টু দ্য লেংগুৱেজ এছপেক্ট অফ দ্য ছাবজেক্ট এতিয়া যিকোনো ভাষা আমি স্কিল বুলিয়ে কওঁ আমি অসমীয়াৰ কথা কওঁ আমি হিন্দীৰ কথা কওঁ যিকোনো ভাষা প্ৰত্যেকটো ভাষাই এটা স্কিল হয় আৰু স্কিলটো আমি প্ৰেক্টিছ কৰিলেহে আমি আয়ত্ত কৰিব পাৰিম এতিয়া ইংৰাজী ভাষাটো আমি ব্যৱহাৰ কৰিলেহে আমি আয়ত্ত কৰিব পাৰিম আৰু যিকোনো ভাষা শিকাৰ কোনো শ্বৰ্টকাট নাথাকে আজিকালি মানে যদি আপুনি চাই গোটেই পৰিৱেশটোত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আজিকালি খুবেই ইম্পেচেণ্ট হৈ পৰিছে এণ্ড large concern for this is the social media, internet and the kind of information that a student is exposed to. আজিৰ দিনত কি হৈছে ইনফৰমেশ্যনবিলাক আপোনাৰ ইমান ফাষ্ট আপোনাৰ ওচৰলৈ আহি আছে চাৰিওকাষে আপোনাৰ ইনফৰমেশ্যন এভেইলেবল হৈ আছে আৰু ইমান পটককৈ আপোনাৰ টেকন'লজি চেঞ্জ হৈ আছে চ' কি হয় আপুনি এই গোটেই ফাষ্ট পেষ্ট ৱৰ্ল্ডটোত আপুনি নিজকে আপুনি খাপ খাবৰ কাৰণে আপুনিও ফাষ্ট মুভিং হৈ গৈ আছে ইউ আৰ মুভিং ভেৰি ফাষ্ট উইথ দিছ টাইম চ' আপোনাৰ পেচেঞ্চ লেভেলটো কমি গৈ আছে আৰু আপুনি ভাবে যে প্ৰত্যেকটো বস্তু মই আপোনাৰ ইমিডিয়েট পাই যাম উইথ এ ক্লিক অফ ফিংগাৰ আপুনি পাই যাব চ' কি হৈছে সেইকাৰণে বহুতে ভাবে যে ভাষাটো আপুনি খুব সহজভাৱে আয়ত্ত কৰিব পাৰিব কিন্তু আপুনি যিমান অধ্যয়ন কৰে আপুনি সিমান বুজিব যে ভাষাটো যিকোনো ভাষা এটা আপুনি তাক ব্যৱহাৰ কৰিলেহে আপুনি তাক আয়ত্ত কৰিব পাৰিব শিকিব পাৰিব আৰু ইংৰাজী ভাষাটোৰ ক্ষেত্ৰত এটা কথা হয় আমি যেতিয়া অসমীয়া কথা কওঁ বা আমি যেতিয়া হিন্দীৰ কথা কওঁ অসমীয়া বা হিন্দী আমাৰ পৰিৱেশটোত নেচাৰেলভাৱে available হয় so মই যদি এইটো ইংৰাজীত ক'বলৈ যাওঁ when we talk about Assamese that is our mother tongue বা আমি হিন্দীৰ কথা যেতিয়া কওঁ that language is naturally available in our environment আৰু বাচ্চা এটা ভাষা এটা লৈ পেলাই কেতিয়াও জন্ম নহয় so the child is born to an language environment so বাচ্চাটোৱে সেই লেংগুৱেজ এনভাইৰনমেণ্টটো পালে সেই ভাষাটো আয়ত্ত কৰে ভাষাটো শিকে so অসমীয়া ভাষাটো আমি নেচাৰেলি আমি শিকোঁ আৰু মই যদি কাৰোবাক এটা প্ৰশ্ন কৰোঁ যে তুমি অসমীয়া ভাষাটো কেনেকৈ শিকিলা ক'ব নোৱাৰিব কাৰণ ইট হেপেন ভেৰি নেচাৰেলি চ' কেনেকৈ শিকিলোঁ কেতিয়া শিকিলোঁ তাৰ কোনো উত্তৰ নাথাকে কিন্তু জানে যে নিজে নিজে নেচাৰেলি শিকিলে তেনেকৈ হিন্দী কথাটো যদি আমি ক'ব যাওঁ মই এনেই এটা ঘৰুৱা এটা উদাহৰণ দিওঁ আমি যদি আমাৰ মা দেউতাহঁতৰ কথা কওঁ আমাৰ মা দেউতাহঁতে এটা সময়ত হিন্দী বৰ শুৱলাকৈ ক'ব পৰা নাছিলে ক'ব পৰা হ'ল যেতিয়া আমাৰ টিভিটো খুব
পপুলাৰ হৈ পৰিলে আৰু টিভি পপুলাৰ হোৱাৰ আগতে কি আছিলে চিৰিয়েলসমূহ প্ৰায় চিৰিয়েলসমূহ আমাৰ হিন্দীত হয় এভেইলেবল আছিল চ' হিন্দী ভাষাটো খুব আপোনাৰ শুনিবলৈ ল'লে আৰু লাহে লাহে কি হ'ল বিকজ শুনি আছিলে চ' সেইকাৰণে যথেষ্টখিনি ভকেবুলাৰী তেওঁলোকে আয়ত্ব কৰিব পাৰিলে আৰু লাহে লাহে কি হ'ল সেই এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ল চ' হিন্দীটো এতিয়া যদি আপুনি চাব যায় আমাৰ অসমীয়া মানুহৰ কাৰণে হিন্দী কোৱাটো আজিকালি ইমান জটিল নহয় কাৰণ নেচাৰেলি এভেইলেবল হৈ গ'ল কিন্তু ইংৰাজীটো তেনেকৈ হোৱা নাই ইংৰাজী ভাষাটো আপোনাৰ ইট ইজ নট এভেইলেবল নেচাৰেলি এৰাউণ্ড আছ আমি স্কুলত যাব লাগে পঢ়িবৰ কাৰণে বা আমি এনেকুৱা ধৰণৰ মানুহৰ লগত কথা পাতিব লাগে যোনে ইংৰাজী জানে চ' উই হেভ টু ক্ৰিয়েট এন এনভাইৰনমেণ্ট টু লাৰ্ণ ইংলিছ চ' সেইকাৰণে কি হৈ যায় আমি ইংলিছটোক অলপ আমি হয় আমি মানে ইংৰাজীটোক আমি অকণমান ডিফিকাল্ট বুলি ভাবোঁ কাৰণ আমাক নেচাৰেলি এভেইলেবল নহয় বা ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে যে লাগে ইংৰাজী ক'ব পাৰে আমাৰ ধাৰণা এটা আছে কিন্তু এই ধাৰণাটো ভুল কিহৰ কাৰণে যে আপুনি বুজিব লাগিব যে ভাষাটো আপুনি প্ৰয়োগ কৰিলেহে শিকিব আৰু আপুনি কেনেকৈ প্ৰয়োগ কৰে আপুনি স্কুলত গৈ প্ৰয়োগ কৰি আছে ঘৰত প্ৰয়োগ কৰি আছে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ লগত প্ৰয়োগ কৰি আছে আপোনাৰ শিক্ষকৰ লগত প্ৰয়োগ কৰি আছে আপুনি প্ৰয়োগ কৰিবই লাগিব তেতিয়াহে আপুনি শিকিব পাৰিব আৰু ভাষাটোৰ আঁৰতে আমি যিহেতু ভাষাটোক আমি স্কিল বুলি কৈছোঁ তাৰ আঁৰতে 4টা ছাব স্কিল আছে এই 4টা ছাব স্কিল হ'ল আপোনাৰ লিছনিং স্পিকিং ৰিডিং আৰু ৰাইটিং চ' আপুনি যদি কয় যে এখেতৰ ভাষাটো খুব ভাল বা তেওঁ দক্ষ ইংৰাজী ভাষাটোত তো আমি বুজোঁ যে তেওঁ হি ইজ এ গুড লিচনাৰ হি ইজ এ গুড ৰিডাৰ হি ইজ এ গুড ৰাইটাৰ এণ্ড হি ইজ এ গুড স্পীকাৰ চ' এই 4টা স্কিলেই আপুনি ডেভেলপ কৰিব লাগিব তাৰপিছতহে আপুনি ইংৰাজী ভাষা বুলি নহয় যিকোনো ভাষা আপুনি কোৱালৈকে ক'ব পাৰিব বুজি উঠিব লিখিব পাৰিব চ' যিমান আপুনি প্ৰয়োগ কৰে সিমানেই আৰু ইয়াৰ শ্বৰ্টকাট নাই বাট ফেক্টৰ্ছ কিছুমান আছে যিখিনি ফেক্টৰ্ছে আপোনাক ট্ৰিগাৰ কৰে শিকিবৰ কাৰণে চ' যিহেতু ক'লোঁ আপুনি যিমান আপুনি ব্যৱহাৰ কৰে ভাষাটো প্ৰয়োগ কৰে আপোনাৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডটো আপোনাৰ এনভাইৰনমেণ্টটো আপুনি কোনটো এনভাইৰনমেণ্ট আপুনি লেংগুৱেজটো ইউজ কৰি আছে চ' কোনটোৱে ট্ৰিগাৰ কৰে ক'ব নোৱাৰে কিন্তু দেৰ আৰ ছেভাৰেল ফেক্টৰ্ছ দেট ইজ গোইং টু প্লে এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰোল বাট মই শ্বৰ্টকাট যদি আপুনি কয় শ্বৰ্টকাট ইয়াৰেই শ্বৰ্টকাট হ'ব যে আপুনি যিমান ব্যৱহাৰ কৰে সিমান আপুনি সলাই ক'ব পাৰিব আয়ত্ব কৰিব পাৰিব হয় এইখিনিতে আপুনি এটা কথা সামাজিক মাধ্যমৰ কথা উল্লেখ কৰিলে বা প্ৰযুক্তিৰ কথা উল্লেখ কৰিলে আজিকালি আমি দেখা পাইছোঁ কিছুমান যিটো আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কওঁ বা চেট জিপিটি তাত দেখা পাইছোঁ যে কিছুমানে ধৰি লওক মই মোৰ নিজৰ এটা ব্যক্তিগত ধাৰণা দেই মই ভাবিছোঁ ন' ডাউট আমাক সহায় কৰিছে কিন্তু কিছু ক্ষেত্ৰত আমাৰ যোনটো গঠনমূলক চিন্তা বা যিটো মানুহৰ সৃষ্টিশীলতা বুলি কয় সেইটো কোনো ক্ষেত্ৰত দেখা গৈছে যে তাৰ এটা প্ৰভাৱ পৰিছে আপোনাৰ মতামত কি এই বিষয়ত হয় চেট জিপিটি এতিয়া বহুতেই ক'ব যে চেট জিপিটি ইজ খুবেই প্ৰয়োজনীয় খুবেই দৰকাৰী ই আমাৰ এনি ৱৰ্ক ডেট উই আণ্ডাৰটেক ই আমাক বহুত সহায় কৰে কিন্তু যিটো আপুনি প্ৰশ্ন কৰিছে খুবেই দৰকাৰী প্ৰশ্ন এটা আমি যদি চাব যাওঁ এতিয়াৰ সময়ত আপোনাৰ চেট জিপিটি ব্যৱহাৰ নকৰা কোনো ব্যক্তি নাই চাগে প্ৰত্যেকেই ব্যৱহাৰ কৰি আছে এতিয়া ব্যৱহাৰ কৰাৰ আঁৰতে আপুনি বুজিব লাগিব যে আপুনি কিয় ব্যৱহাৰ কৰিছে হয় কিন্তু আমি যেতিয়া ষ্টুডেণ্টৰ কথা ক'বলৈ যাওঁ ষ্টুডেণ্ট শুড লাৰ্ণ নেচাৰেলি তেওঁ ভাষাটোৰ কথা যদি আমি ভাষাটো আৰু যদি চেট জিপিটিৰ কথা কওঁ আমি নৰ্মেলি আমি চেট জিপিটি আমি লিখাত খুব ব্যৱহাৰ কৰোঁ আমি নোটছ বনাওঁতে আমি খুব ব্যৱহাৰ কৰোঁ বা আমাৰ ক'ৰবাত আমি কিবা এটা স্পীচ দিবলৈ গৈ আছোঁ আমি স্পীচ প্ৰিপেয়াৰ কৰি আছোঁ আমি নোটছ বনাই আছোঁ আনচাৰ লিখি আছোঁ আমি এছাইনমেণ্ট বনাই আছোঁ চেট জিপিটিৰ পৰা চ' কি হয় যেতিয়া আপুনি সম্পূৰ্ণভাৱে চেট জিপিটিৰ ওপৰত নিৰ্ভৰ হৈ যায় আপোনাৰ নেচাৰেল যিটো আপোনাৰ এটা কম্পিটেঞ্চ থাকে বা এবিলিটি থাকে আপোনাৰ নিজৰ যিটো এপ্টিটিউড থাকে আপুনি সেইটো ক'ৰবাত না ক'ৰবাত কম্প্ৰমাইজ কৰি আছে when you are completely dependent on chat gpt আপুনি প্ৰম্পট দি আছে আপুনি ৰেছপন্ড পাই আছে আৰু সেই ৰেছপন্ডটোৱে আপুনি কপি পেষ্ট কৰি আছে চ' ইয়াৰ আঁৰত আপুনি এইটো চাবলৈ যোৱা নাই যে চ'ৰ্চবিলাক ক'ৰ হয় না আপুনি আপোনাৰ নিজৰ ফালৰ পৰা কিছুমান তথ্য দিছে যাৰ সহায়ত আপোনাক চেট জিপিটি আপোনাক উত্তৰখিনি দি আছে চ' when you completely rely on chat gpt it compromises your competency আপোনাৰ নেচাৰেল যিটো এটা দক্ষতা থাকে বস্তু এটা বুজাৰ শিকাৰ কৰাৰ সেইটো কম্প্ৰমাইজ কৰি আছে আৰু আপুনি ইউ ৰিলাই অন চেট জিপিটি ফৰ ইচ এণ্ড এভৰি একশ্যন অৰ টাস্ক ডেট ইউ আৰ গোইং টু আণ্ডাৰটেক চ' টেকন'লজি আমি চবেই জানো যে ইটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইন টুডেজ এজ ডেট আমি নিজকে আপগ্ৰেড কৰোঁ চ' চেট জিপিটি প্ৰয়োগ কৰাত
কোনো অপৰাধ নহয় বা কোনো পাবন্ধি নাই কিন্তু ChatGPT আমি কেনেকৈ ব্যৱহাৰ কৰি আছোঁ সো কমপ্লিটলি ডিপেণ্ডিং অৰ ৰিলাইং অন ChatGPT উইল কম্প্ৰমাইজ ইয়ৰ কম্পিটেন্স লেভেল আপুনি নিজে যেটো কৰিব পাৰে তাক আপোনাক সদায় ই কম্প্ৰমাইজ কৰিব আপুনি সহায় লওক ChatGPT সো ইউজ ChatGPT এজ এন এইড তেতিয়া আপোনাৰ সহায়ক হ'ব বাট কমপ্লিটলি ডিপেণ্ডেণ্ট অন ChatGPT উইল অলৱেজ কম্প্ৰমাইজ ইয়ৰ এবিলিটি টু লাৰ্ণ আপোনাৰ যেটো নেচাৰেল দক্ষতা থাকে সি সদায় কম্প্ৰমাইজ কৰিব আপোনাক আৰু আপুনি যিখিনি বস্তু আপুনি শিকিব লাগিছিলে আপুনি নিশিকিলে যিখিনি বস্তু আপুনি নিজে বুজিব লাগিছিলে পঢ়ি পেলাই কিন্তু আপুনি নুবুজিলে সো কি হৈ আছে যদিও আপোনাৰ টাস্কটো সম্পূৰ্ণ হৈ আছে আপুনি এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে আপুনি উত্তৰটো পাই গ'ল আপুনি যেটো উত্তৰ আপুনি নিজে পঢ়ি পেলাই পালে হয় নিজে আপুনি অধ্যয়ন কৰি বা তথ্য গুটাই পেলাই পালে হয় এটা ChatGPT আপোনাক সেইটো ৰেডিমেড আনসাৰ দি আছে সো আপুনি কি কৰিলে যেটো সময় আপুনি পঢ়িলে হয় বা বুজিলে হয় বা তথ্য আপুনি সংগ্ৰহ কৰিলে হয় সেইখিনি নকৰিলে আপুনি তাৰপিছত আপুনি উত্তৰটো ল'লে আৰু সেইটো আপুনি আপোনাৰ বুলি আপুনি দি দিলে সো এই যে গোটেই প্ৰচেছটো যেটো আপোনাৰ লাৰ্নিং প্ৰচেছ বুলি কওঁ আমি সেই গোটেই লাৰ্নিং প্ৰচেছটো আমি ৰিমুভ কৰি পেলালো আৰু ফলতে কি হৈ গ'ল যেটো আপুনি শিকিব লাগিছিলে সেই শিক্ষণটো নহ'ল আপুনি শিকি নুঠিলে সো লাহে লাহে কি হৈ যায় ইউ বিকাম সো ডিপেণ্ডেণ্ট অন ChatGPT that you allow ChatGPT to become your voice exactly যোনটো আমি কওঁ যে টেকন'লজি ইজ গোইং টু টেক এৱে হিউমেন জবছ আমাৰ কালি পৰহি চাগে হয় আপোনাক AI ৰিপ্লেচ কৰিব ৰিপ্লেচ কাক কৰিব হু আৰ কমপ্লিটলি ডিপেণ্ডেণ্ট অন ChatGPT ৰাইট সো নিৰ্ভৰশীল নহওক এটা এইড হয় এইড হিচাপে আপুনি সহায়ক হিচাপে আপুনি ব্যৱহাৰ কৰক কিন্তু কমপ্লিট ৰিলায়েন্স অন ChatGPT উইল কম্প্ৰমাইজ ইয়ৰ এবিলিটি আৰু ই আপোনাক ভৱিষ্যতে আপোনাক সদায় ই বিপদত পেলাবই হয় হয় সো ব্যৱহাৰ কৰক বাট দেন ইউ শুড ন' হাউ টু ইউজ ইট হয় তেখেতে গুৰুত্বপূৰ্ণ কথা কৈছে যে এইটো আমি ব্যৱহাৰ কৰিব লাগে কিন্তু এইটো এডিকশ্যন হ'ব নালাগে হয় এডিকশ্যন হৈ গ'লে নিজৰ যোনটো চিন্তা কৰাৰ বা কেপাচিটি থাকে সেইটো কোনোবাখিনি একেবাৰে নাইকিয়া হৈ যাব আৰু এটা কথা সোধো দেই আপোনাৰ লিটাৰেচাৰ বুলি ক'লে ধৰি লওক এটা আহিল ক্লাছিক লিটাৰেচাৰ এটা আহিল আধুনিক বা মডাৰ্ণ লিটাৰেচাৰ এই দুটাৰ মাজত পাৰ্থক্যটো কি আপোনাৰ যেতিয়া আমি লিটাৰেচাৰ কথা কওঁ আপুনি যেটো ক'লে আপোনাৰ ক্লাছিক লিটাৰেচাৰ আৰু মডাৰ্ণ লিটাৰেচাৰ এই গোটেই যেতিয়া লিটাৰেচাৰ কথা কওঁ মই লিটাৰেচাৰ ইজ অল এবাউট লাইফ মেনিফেষ্টিং লাইফ থ্ৰু ৱৰ্ডছ সো সাহিত্যত আপুনি সদায় জীৱনৰ কথাই আপুনি উল্লেখ পাব এতিয়া যেতিয়া এজন লেখকে লিখে সো ক্লাছিক বুলি যেতিয়া আমি কওঁ তেওঁলোকে খুব ৰুলছ ফ'ল' কৰিছিলে তেওঁলোকে খুব ৰুলছ ফ'ল' কৰিছিল অলপ কনজাৰ্ভেটিভ আছিলে সো কনজাৰ্ভেটিভ ইন দ্য চেন্স ইন ফলোয়িং দ্য ৰুলছ আপোনাৰ যিবোৰ থিম তেওঁলোকে ডিছকাছ কৰিছিল তেওঁলোকৰ লেখনিত সেইবোৰ আপোনাৰ খুবেই আপোনাৰ কনভেনশ্যনেল আছিলে বা আপোনাৰ সীমিত আছিলে ৰুলড বাই দ্য ক্লাছিচিষ্ট ৰুলছ যেতিয়া আমি মডাৰ্ণ বুলি কওঁ আপোনাৰ এই ৰুলছবিলাকৰ পৰা আপুনি when you break through these rules আপুনি এনেকুৱা ধৰণৰ থিম আপুনি ব্যৱহাৰ কৰিবলৈ যিবিলাক থিম আপোনাৰ আগতে ব্যৱহাৰ কৰা নাছিলে দ্য মডাৰ্ণ ডে থিমছ আপোনাৰ সো এই থিমছবিলাক এটা সময়ত আপোনাৰ খুব কণ্ট্ৰভাৰ্চিয়েলো আছিলে যে আপুনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে সো মডাৰ্ণ ৰাইটিং ইজ অল এবাউট ব্ৰেকিং ফ্ৰম দ্য পাষ্ট ৰুলছ আৰু লেখকৰ নিজৰ আপোনাৰ এটা ক্ৰিয়েটিভিটি থাকে সেই ক্ৰিয়েটিভিটিটো কি হয় আপুনি আগৰ সময়ত কি আছিলে আপুনি খুব চিন্তা কৰিব লাগিছিল যে মই যেতিয়া এই লেখনিটো লিখি আছোঁ ই কেনেকৈ প্ৰভাৱ পেলাব সো মডাৰ্ণ লিটাৰেচাৰ ইজ অল এবাউট ব্ৰেকিং ফ্ৰী ফ্ৰম দিছ ৰুলছ এণ্ড এক্সপ্ৰেছিং হোৱাট দ্য writer wanted to express without being much concerned about the rules of the classicist times হয় থিমবিলাক যিবিলাক আমি ডিছকাছ কৰোঁ এই থিমবিলাক আপোনাৰ খুবেই বেলেগ আছিলে হয় তাৰ মাজতে আৰু এটা কথা হ'ল এতিয়া ধৰি লওক আপুনি MBA ছাত্ৰ এজনকো ইংৰাজী শিকাইছে বা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজনকো শিকাইছে বা সমাজ বিজ্ঞানৰ ছাত্ৰ এজনকো শিকাইছে এই মই মানে ইংৰাজী MBA ছাত্ৰজনে কি শিকে BTechৰ ছাত্ৰজনে কি শিকে বা সমাজ বিজ্ঞানৰ ছাত্ৰজনে কি শিকে বা যিকোনো বিষয়ৰ সেইটো নিশ্চয়কৈ চবৰ কাৰণে বেলেগ হ'ব সেই বিষয়ে অকণমান আমাক জনাওকচোন হয় আমি যেতিয়া এইটো ইংলিছ লেংগুৱেজ টিচিঙৰ আণ্ডাৰত আপোনাৰ আহে আমি যেতিয়া ইংৰাজী বুলি কওঁ আপোনাৰ ইংৰাজী লিটাৰেচাৰ আছে লিংগুইষ্টিক্স আছে আপোনাৰ লেংগুৱেজ টিচিংটো আছে য'ত কিছুমানত আপোনাৰ লেংগুৱেজ এডুকেশ্যন বুলি কওঁ চ' আমি ভাষাটো আমি কেনেকৈ শিকোঁ চ' ইংলিছ লেংগুৱেজ টিচিং এণ্টায়াৰলি ফ'কাছেছ অন হাউ এ লেংগুৱেজ ইজ লাৰ্ণড অৰ একুৱাৰ্ড এতিয়া আমি
ইংলিছ লেংগুৱেজ টিচিঙৰ আণ্ডাৰতে আমাৰ এটা ব্ৰাঞ্চ আছে কয় ইংলিছ ফৰ স্পেচিফিক পাৰ্পচেছ অ'কে হয় এতিয়া ইংলিছ ফৰ স্পেচিফিক পাৰ্পচৰ আণ্ডাৰত আপোনাৰ আছে ইংলিছ ফৰ বিজনেছ পাৰ্পচেছ ইংলিছ ফৰ ইঞ্জিনিয়াৰিং পাৰ্পচেছ Okay. চ' প্ৰত্যেকটো আপুনি যদি বিভাগ চাই তেওঁলোকৰ নিজৰ এটা সুকীয়া ইংৰাজী আছে চ' কি ধৰণে আপুনি ইংৰাজীটো ব্যৱহাৰ কৰিব সেই ব্যৱস্থাটোত আপোনাৰ ইট চেঞ্জেছ ফ্ৰম চিটুৱেশ্যন টু চিটুৱেশ্যন এতিয়া এভিয়েশ্যন ফৰ এক্সাম্পল আপুনি যেতিয়া ফ্লাইটত যায় আপোনালোকে তাত দেখিব যে তাৰ যিটো ইংৰাজী ব্যৱহাৰ হৈছে দেট ইজ ইংলিছ ফৰ এভিয়েশ্যন ষ্টাডিজ বিজনেছত যেতিয়া আপুনি চাই দেট ইজ ইংলিছ ফৰ বিজনেছ পাৰ্পচেছ যেতিয়া আপুনি ইঞ্জিনিয়াৰিঙৰ কথা কয় দেট ইজ ইংলিছ ফৰ ইঞ্জিনিয়াৰিং পাৰ্পচেছ ডক্টৰ এজনে যেতিয়া ইংৰাজী ব্যৱহাৰ কৰে তেওঁ ইংলিছ ফৰ মেডিকেল পাৰ্পচেছ চ' প্ৰত্যেকটো বিভাগেই নিজৰ আপোনাৰ বিষয়বস্তু থাকে চ' তেনেকৈ ভকেবুলাৰী বিল্ড আপ কৰে আৰু এই কৰ্পাছটোৱে আপোনাৰ কি কৰে এটা আপোনাৰ চিনাকি দাঙি ধৰে চ' ইংলিছ ফৰ বিজনেছ পাৰ্পচেছ যেতিয়া আমি কওঁ বিজনেছত ব্যৱহাৰ হোৱা ইংৰাজীটোকে আমি ইংলিছ ফৰ বিজনেছ পাৰ্পচেছ বুলি কওঁ এতিয়া আপোনাৰ MBA বা BBAত আপোনাৰ যিটো ইংৰাজী ব্যৱহাৰ হয় সেইটো কয় ইংলিছ ফৰ বিজনেছ পাৰ্পচেছ এতিয়া কেনেকৈ ভেৰি কৰে আপোনাৰ ইংলিছ ফৰ জেনেৰিক পাৰ্পচেছ এতিয়া যিটো আমি ইংৰাজী আমি আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আপুনি মই সাধাৰণতে যেতিয়া আমি লগ পাম বাহিৰত যিটো আমি ইংৰাজী ব্যৱহাৰ কৰোঁ তাক আমাৰ ইংলিছ ফৰ জেনেৰেল পাৰ্পচেছ বুলি কয় ই এটা আমব্ৰেলা টাৰ্ম হয় চ' তাৰ আণ্ডাৰতে আপোনাৰ আহি যায় ইংলিছ ফৰ বিজনেছ পাৰ্পচেছ যিটো এটা স্পেচিয়েলিজম হয় জেনেৰেল ইংলিছটোৰ আণ্ডাৰতে হয় চ' ইয়াৰ কি হয় জেনেৰেল ইংলিছ আৰু বিজনেছ ইংলিছৰ পাৰ্থক্যটোৱে হ'ল শব্দ চ' ইংৰাজীত কওঁ দ্য ডিফাৰেঞ্চ বিটুইন জেনেৰেল ইংলিছ এণ্ড বিজনেছ ইংলিছ ইজ অলৱেজ দ্য ভকেবুলাৰী অৰ দ্য ৱৰ্ডছ চ' আপুনি কি শব্দ ব্যৱহাৰ কৰি আছে হয় আৰু আপোনাৰ বিজনেছ ইংলিছ ইজ ভেৰি ফৰ্মেল খুবেই ফৰ্মেল হয় চ' আপুনি আপোনাৰ ৰুলছবিলাক আপুনি খুব ফ'ল' কৰিব লাগে ইট ইজ নট ছাবজেক্টিভ ইট ইজ ভেৰি অবজেক্টিভ আপুনি সদায় এটা উদ্দেশ্য লৈ আপুনি ভাষাটো ব্যৱহাৰ কৰে আৰু এই উদ্দেশ্যটো সদায় আপোনাৰ ফৰ্মেল হয় অফিচিয়েল হয় আপোনাৰ ব্যক্তিগত নহয় চ' তাৰ মাজতে আপুনি চাব যাব যে আপুনি যেতিয়া জেনেৰেল ইংলিছৰ কথা কওঁ আমি যেতিয়া আপুনি সাধাৰণতে বন্ধুৰ লগত যেতিয়া আপুনি ইংৰাজী ব্যৱহাৰ কৰে বা ঘৰত যেতিয়া ব্যৱহাৰ কৰে বা বাহিৰা অনুষ্ঠানত যেতিয়া আপুনি ব্যৱহাৰ কৰে ইউ আৰ ফ্ৰী টু ইউজ দ্য লেংগুৱেজ আপোনাৰ যি মন গৈছে আপুনি এক্সপ্ৰেছ কৰিব পাৰে তাৰমানে তাত বাধ্যবাধকতা নাই কোনো ৰেষ্ট্ৰিকশ্যন নাই কোনো ৰেগুলেশ্যনছ নাই যেতিয়া আমি বিজনেছ ইংলিছৰ কথা কওঁ ইট ইজ গাইডেড বাই চাৰ্টেন ৰুলছ এণ্ড ৰেগুলেশ্যনছ ই আপোনাক ৰেষ্ট্ৰিক্ট কৰে ৰেষ্ট্ৰিক্ট এইটো কাৰণেই কৰি আছে কাৰণ এই গোটেই কমিউনিকেশ্যনটো প্ৰফেশ্যনেল কমিউনিকেশ্যন বুলি আমি কওঁ চ' ভাষাটো আমি প্ৰফেশ্যনেল এক্সপ্ৰেশ্যনৰ কাৰণেহে ব্যৱহাৰ কৰি আছোঁ চ' ব্যক্তিগত ভাৱ প্ৰকাশৰ কাৰণে আমি ব্যৱহাৰ কৰা নাই চ' সেইকাৰণে কি হয় চ' আপোনাৰ যিটো আপোনাক কাম দিছে সেই কামটোৰ লগত আপোনাৰ কণ্টেক্সট ৰাখিহে আপুনি ব্যৱহাৰ কৰিব ভাষাটো ত' তেনেকৈ ইঞ্জিনিয়াৰিঙত আপুনি যদি চাব যায় ইঞ্জিনিয়াৰে আপোনাৰ দ্য কাইণ্ড অফ ৱৰ্ডছ দ্য ইঞ্জিনিয়াৰ উইল ইউজ ঠিক আছে তেওঁলোকৰ ছাবজেক্ট মেটাৰটো বেলেগ হয় চ' ইট উইল অলৱেজ ভেৰি দ্য টাৰ্মিনলজিজ দেট দে ইউজ মেডিকেল আমি যদি আমি মেডিচিনৰ আমি মেডিকেল প্ৰফেশ্যনৰ কথা কওঁ এখন মেডিকেল ৰিপৰ্ট পঢ়াটো আমাৰ কাৰণে সহজ নহয় বিকজ দ্য টাৰ্মিনলজিজ দেট আৰ ইউজড ইন এ মেডিকেল ৰিপৰ্ট আৰ নট normally used in our day-to-day conversation. So এজন ডক্টৰেহে বা আপোনাৰ যোন মেডিকেল লাইনত আছে তেওঁহে বুজাই দিব পাৰিব চ' এভৰি ফিল্ড হেজ গট দেয়াৰ অ'ন টাৰ্মিনলজি চ' সেইকাৰণে কি হয় প্ৰত্যেকটো ফিল্ডৰ নিজৰ ইংলিছ থাকে ত' তেনেকৈ আপুনি যিটো ইংলিছ আপুনি যিটো ফিল্ডত ব্যৱহাৰ কৰি আছে সি তাৰ চিনাকি লৈ লয় চ' বিজনেছত যদি আপুনি ইংৰাজী ইউজ কৰিছে ত' ইংলিছ ফৰ বিজনেছ পাৰ্পচেছ হৈ যায় মেডিচিনত যদি কৈ আছে আপুনি ইংলিছ ফৰ মেডিকেল পাৰ্পচেছ হৈ যায় ইঞ্জিনিয়াৰিঙত যদি আপুনি কৈ আছে ইংলিছ ফৰ ইঞ্জিনিয়াৰিং পাৰ্পচেছ চ' প্ৰত্যেকে আপোনাৰ কিয় আপুনি ব্যৱহাৰ কৰিছে তাৰ আঁৰৰ যিটো আপোনাৰ উদ্দেশ্য সেইটো পৃথক থাকে ভাষা যিটো ভকেবুলাৰী আমি কওঁ টাৰ্মিনলজি বুলি কওঁ যিটো আপোনাৰ সেইবিলাক আপোনাৰ সুকীয়া হয় আৰু আপুনি কেনেকৈ উপস্থাপন কৰি আছে নিজকে ভেৰি ফৰ্মেল হয় এইখিনিতে মোৰ এটা নিজৰ ব্যক্তিগত প্ৰশ্ন দেই আপুনি আপোনাৰ নিজৰ ব্যক্তিগত মতামতটো ৰাখিব পাৰে মই যদি সোধোঁ যে হোৱাট ওৱান চেঞ্জ ইউ উড লাইক টু চি ইন দ্য ৱে ইংলিছ ইজ টট মই এইটো মোৰ ক্লাছৰুমতো মই কওঁ আজিকালি খুবেই এইটো বস্তু আপুনি যদি চাব যে আজিকালি খুব কম আপোনাৰ মানুহ পৰিৱৰ্তন হৈছে চ' পিপল ন' লংগাৰ চে ইংলিছ এজ এ কলনিয়েল লেংগুৱেজ বা ব্ৰিটিছৰ লেংগুৱেজ বা ব্ৰিটিছৰ ভাষা বুলি আপোনাৰ নাচায় চ' এটা সময়ত আছিলে আপুনি চাব যে ইংৰাজী ভাষাটো প্ৰয়োগ কৰিলে আপুনি আপোনাৰ নিজৰ মাতৃভাষাটোক আপুনি অৱহেলা কৰা বুলি কয় বা বহুতে ক'বলৈ বিচাৰে ভাষাটোক ভাষা হিচাপে চাওক
সো আপুনি ইংৰাজী ভাষা ক'লে যে আপুনি ইংৰাজ হৈ যাব বা আপুনি আপোনাৰ নিজৰ মাতৃভাষাৰ অৱহেলা কৰি আছে তেনেকুৱা নহয় সো ভাষাটো ভাষা হিচাপে চালে আপুনি শিকিবলৈ বা আপুনি আয়ত্ব কৰিবৰ কাৰণে আপোনাৰ সুবিধা হ'ব সো আজিকালি সময়ত আপুনি যদি চাব যায় দেয়াৰ সো মেনি টুলছ থ্ৰু হুইচ ইউ কেন লাৰ্ণ দ্য লেংগুৱেজ এতিয়া আপোনাৰ এই ইংৰাজী ভাষাৰ প্ৰতি যিটো আপোনাৰ মানুহৰ এটা শংকা এটা ভয় বা যিটো এটা আপোনাৰ এটা পাৰচেপশ্যন যে এইটো আমাৰ ভাষা নহয় এইটো ইংৰাজৰ ভাষা বা আপোনাৰ প্ৰাইভেট মিডিয়াম ষ্টুডেণ্টছৰ ভাষা হয় বা এটা এলিট ক্লাছৰ ভাষা হয় সেইটো ধাৰণাটো মই বিচাৰোঁ যে সলনি কৰিব লাগে বিকজ দ্য মোমেণ্ট ইউ চেঞ্জ ইয়ৰ পাৰচেপশ্যন টুৱাৰ্ডছ এ লেংগুৱেজ ইটছ বেটাৰ for you to then acquire or learn it. So apuni apunar ei perception to apuni change korok apuni movie sai ase ingraji movie sai moi ko apuni ingraji movie to jikono movie hisabe sauk aru jodi apuni bhasha shikar hisabe jodi sabo jay apuni ডেলিভাৰী আপোনাৰ লেংগুৱেজ ডেলিভাৰীটোক আপুনি গুৰুত্ব দিয়ক আপুনি নভেল পঢ়া আৰম্ভ কৰক অসমীয়া নভেল পঢ়াইছে খুবেই ভাল কথা ইংৰাজী নভেল এখনো পঢ়ক সো ভাষাটোক ভাষা হিচাপে ৰাখক আৰু যিখিনি বস্তু আপুনি মুভি কওক আপুনি নভেল কওক আপুনি প্লে এখন কওক আপুনি কথা পাতিছে ইংৰাজী ভাষাটোক নৰ্মেল ভাষা হিচাপে আপুনি তাক প্ৰয়োগ কৰক সো নৰ্মেলাইজ দ্য লেংগুৱেজ আপুনি তেতিয়া গম পাব যে ভাষাটো শিকাটো খুবেই সহজ হৈ পৰিব তেতিয়া হয় ধৰি লওক আপোনাৰ জীৱনত এনেকুৱা কিবা গ্ৰন্থ বা লেখক আছে নেকি যি যাক অনুসৰণ কৰাৰ পিছত আপুনি কিছু পৰিৱৰ্তন অনুভৱ কৰিলে বা ছাত্ৰ ছাত্ৰীসকলক আপুনি ক'ব বিচাৰে যে তেওঁলোকে সেইটো অনুসৰণ কৰিলে তেওঁলোকৰ বাবে ভাল হয় হয় যেটো আমি মানে অনুপ্ৰেৰণাদায়ক বুলি কওঁ হয় এতিয়া আমাৰ আমি নৰ্মেলি আমি লিটাৰেচাৰ ষ্টুডেণ্টবিলাকে আমি কি কওঁ যে আমি কিতাপখনক আপোনাৰ লিভিং বিং হিচাপে চাই আপুনি আজি যিখন কিতাপ পঢ়িছে সেইখন কিতাপ আপুনি যদি 20 বছৰৰ পাছত পঢ়ে সেই কিতাপখনৰ অৰ্থ সলনি হয় বুলি কয় কাৰণ আপোনাৰ শব্দবোৰ আপুনি যদি আমি চাব যাওঁ যিবোৰ শব্দ আপোনাৰ 20 বছৰ আগতে প্ৰয়োগ হৈছিল সেই শব্দবোৰ চাগে আজি প্ৰয়োগ হোৱা নাই বা তাৰ অৰ্থবিলাকৰ সলনি হৈছে বা নতুন ভাৱ প্ৰকাশ পাইছে সো এ বুক কনষ্টেণ্টলি চেঞ্জেছ আৰু এই চেঞ্জটো কিয় হৈ আছে দ্য বুক ডাজ নট চেঞ্জ আমি পৰিৱৰ্তন হৈ আছোঁ সো আমি চেঞ্জ হৈ আছোঁ লগতে ভাষাটো সলনি হৈ গৈ আছে সো এ বুক ইজ কনষ্টেণ্টলি চেঞ্জিং এণ্ড দি চেঞ্জ ইজ প্ৰিচাইজলি বিকজ অফ দ্য ৰিডাৰ এজন ৰিডাৰ সলনি হৈ গৈ আছে সো আমি পঢ়ি থকা সময়ত বিকজ আই ৱাজ এ ষ্টুডেণ্ট অফ লিটাৰেচাৰ সো আপোনাৰ মোৰ চাৰ্লছ ডিকেন্সে খুব প্ৰভাৱ পেলাইছিলে তেখেত মোৰো প্ৰিয় লেখক হয় এ টেল অফ টু চিটিজখন মোৰ খুবেই প্ৰিয় যদি আপুনি মোক সোধে কিয় আপুনি ভাল পায় মই আপোনাক সঠিককৈ ক'ব নোৱাৰিম কাৰণ দ্য এণ্টায়াৰ নভেল ৱাজ ছ' ইনস্পায়াৰিং আপোনাৰ মই যেতিয়া ভাবোঁ আপোনাৰ সেই কিতাপখনে কেনেকৈ প্ৰভাৱ পেলাইছে মই নাজানো কিন্তু মোক যেতিয়াই সুধিছে যোনেই সুধিছে আৰু যোনটো মুহূৰ্ততে সুধিছে মই সদায় চাৰ্লছ ডিকেন্সৰ আপোনাৰ এ টেল অফ টু চিটিজ বুলিয়ে কৈছোঁ আৰু তেওঁৰ প্ৰত্যেকখন লিখনিয়ে মই খুব ভাল পাইছিলোঁ আৰু এইটো মই কৈ আছোঁ মানে ইংলিছ লিটাৰেচাৰ ষ্টুডেণ্ট হিচাপেহে কৈ আছোঁ চ' সাধাৰণ মানুহ এজনে আপোনাৰ চাৰ্লছ ডিকেন্সক পঢ়ি ভাল নাপাবও পাৰে হয় চ' আমি যদি আমাৰ ভাৰতৰ কথা কওঁ মই তুলনা কৰা নাই মই এজন মানুহক শ্ৰেয় দিবই লাগিব মই সেইটো সময়ত দিল্লীত আছিলোঁ আপোনাৰ চেতন ভগত আপোনালোকে চবেই চিনি পাই খুবেই পপুলাৰ আপোনাৰ ৰাইটাৰ বহুতে সমালোচনাও কৰে কিন্তু মই তেওঁৰ বিষয়ে এটা কথা ক'ব বিচাৰিম যে তেওঁ যেতিয়া কিতাপ লিখা আৰম্ভ কৰিছিলে তেওঁ বহুতকে প্ৰেৰণা দিছিলে পঢ়িবৰ কাৰণে তেওঁ কোনটো পৰ্যায়ৰ লেখক মই সেইটো আপোনাৰ কমেণ্ট নকৰোঁ তেওঁৰ কিতাপ পঢ়ি ময়ো ভাল পাওঁ এণ্ড এটা কথাই ক'ব যাওঁ হি ইনস্পায়াৰ্ড এ জেনেৰেশ্যন টু ৰিড মানুহে পঢ়ি ভাল পাইছিল তেওঁ হয় মানে যোনে নভেল পঢ়ি ভাল নাপাইছিল তেওঁলোকেও পঢ়া আৰম্ভ কৰিলে হয় চ' তেনেকৈ আপুনি যিখন কিতাপেই নলওক কিয় আপুনি আৰম্ভ কৰক পঢ়া চ' মই আপোনাক ক'ব নাযাওঁ যে আপুনি এইখন কিতাপেই পঢ়ক এতিয়া যদি বৰ্তমানত যদি আপুনি মোক সোধে আপুনি কাক পঢ়ি ভাল পায় মই খালিদ হুছেইনক পঢ়ি খুব ভাল পাওঁ এ থাউজেণ্ড স্প্লেণ্ডিড ছান দ্য কাইট ৰাণাৰ খুবেই ভেৰি ইম্পেক্টফুল নভেলছ এতিয়া নতুন উঠি অহা ছাত্ৰই বা ছাত্ৰীয়ে পঢ়ি ভাল নাপাবও পাৰে চ' তেওঁলোকৰ সমসাময়িক আপোনাৰ যোন লেখক আছে আৰম্ভ কৰক জাষ্ট ষ্টাৰ্ট আপুনি ক'ৰবাত না ক'ৰবাত আপুনি যেতিয়া আৰম্ভ কৰে আপুনি আৰু যদি ৰখি নাযায় আপুনি চাব যে প্ৰত্যেকখন কিতাপেই কিবা না কিবা আপোনাক বুজাই আছে চ' ইউ গ' অন ৰিডিং এজ মাছ এজ পচিবল নেভাৰ ষ্টপ দ্য প্ৰচেছ অফ লাৰ্ণিং চ' মই মোৰ নিজৰ ব্যক্তিগত কথাই কৈছোঁ চ' এ টেল অফ টু চিটিজ বাই চাৰ্লছ ডিকেন্স আৰু খালিদ হুছেইনৰ কিতাপ মই খুব ভাল পাওঁ
বাকী ষ্টুডেণ্টৰ কথা যদি কওঁ ষ্টাৰ্ট ফ্ৰম আৰ কে নাৰায়ণ খুবেই আপোনাৰ ভেৰি ইনফ্লুৱেঞ্চিয়েল ৰাইটাৰ ফ্ৰম ইণ্ডিয়া আপুনি ৰাস্কিন বণ্ডক আপুনি পঢ়ক সুধামূৰ্তিৰ বিষয়ে চবেই জানে সুধামূৰ্তিক পঢ়ক পণ্ডিত ৰবীন্দ্ৰনাথ টেগৰ আমি বহুতেই ভাবোঁ যে তেওঁ বহুতে চিনি পায় বা বহুতে পঢ়িব নিবিচাৰে একজেক্টলি পঢ়ক আপুনি খুব সুন্দৰ আপোনাৰ লেখনিবিলাক আপুনি বুজি পাব চ' ইফ ইউ ৱান্ট টু ষ্টাৰ্ট ৰিডিং আপুনি মই কওঁ যে আপুনি বেচিক্সৰ পৰা আৰম্ভ কৰক ডোণ্ট টেক দ্য ক্লাছিক বুকছ আপুনি সহজ যিবিলাক আপোনাৰ কিতাপ হয় সেইবিলাকৰ পৰা আৰম্ভ কৰক শ্বৰ্ট ষ্টৰী পঢ়া আপুনি খুব আৰম্ভ কৰক নভেল পঢ়াতকৈ আপুনি শ্বৰ্ট ষ্টৰী পৰা আৰম্ভ কৰক আপুনি ৰাস্কিন বণ্ড ইজ এ ভেৰি ভেৰি গুড ৰাইটাৰ আৰ কে নাৰায়ণ খুব ধুনীয়া হয় আপোনাৰ অ' হেনৰী শ্বৰ্ট ষ্টৰীবিলাক খুব ধুনীয়া দে আৰ ছ' মেনি ৰাইটাৰ্ছ আৰু ইণ্টাৰনেটৰ যুগত আপুনি চেট জি পি টিৰ কথা আপুনি উল্লেখ কৰিছিল চ' যদি আমি টেকন'লজি ইউজ কৰোঁৱে আপুনি তাতো আপুনি জাষ্ট কমেণ্ট ফেভৰেট টপ 10 বুকছ অফ ৰাস্কিন বণ্ড টপ 10 বুকছ অফ অ' হেনৰী টপ 10 বুকছ অফ খালেদ হুছেইনি বা আপোনাৰ ফেভৰেট নভেলছ আপুনি এখন সম্পূৰ্ণ আপুনি তালিকা পাই যায় লিষ্ট পাই যায় আপুনি তাৰ পৰাই যিকোনো এখন কিতাপ আপুনি পিক কৰক আৰু পঢ়া আৰম্ভ কৰক এণ্ড মেক চিয়'ৰ ডেট আপুনি শেষ নকৰে যাতে এই গোটেই যিটো আপুনি এটা প্ৰচেছ আৰম্ভ কৰিছে পঢ়াৰ সেইটো যাতে আপোনাৰ শেষ নহয় হয় গতিকে ধুনীয়া কথা কৈছে যিহেতু ইণ্টাৰনেটৰ সুবিধা বা উপলব্ধতাটো ইমান সহজলভ্য তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে কিবা এখন কিতাপৰ বা ৰাইটাৰৰ নাম টাইপ কৰিলে সেই গোটেই ওলাই যায় আৰু খুব ধুনীয়াকৈ তেওঁলোকে অনুসৰণ কৰিব পাৰে এতিয়া অকণমান আপোনাৰ ব্যক্তিগত জীৱনলৈ আহোঁ মই নিজে যিহেতু আপোনাক আজি ইমান বছৰে লগ পাই আহিছোঁ এটা কথা আপোনাৰ আচলতে মানুহৰ প্ৰশংসা মানুহৰ মুখৰ ওচৰত কৰিব নাপায় তথাপিতো বাধ্য আপুনি খুব ধুনীয়া এংকৰিং কৰে এংকৰিঙৰ চখ আপোনাৰ কেনেকৈ আহিল মানে কলেজত পঢ়ি থকা সময়তে কৰিছিলে নে পিছত উদ্ভৱ হোৱা এটা চখ কেতিয়াও কৰি পোৱা নাছিলোঁ আৰু মইতো কওঁ যে মোৰ ইংৰাজী ইমানেই বেয়া আছিলে মই মানুহক ক'বলৈ লাজ পাইছিলোঁ যে মই ইংৰাজী বিভাগৰ আছিলোঁ বুলি মই মাষ্টাৰ ডিগ্ৰী কৰোঁতেও মই কোৱালৈকে ক'ব নোৱাৰিছিলোঁ চ' মই মোৰ লগৰখিনিক চাওঁ ইমান সুন্দৰকৈ কয় মই কিয় ক'ব নোৱাৰোঁ মোৰ এইটো মনত খুব আছিলে কিন্তু মই মোৰ মনত খুব সুন্দৰকৈ ক'ব পাৰোঁ চ' ইন মাই মাইণ্ড আই ৱাজ এ ভেৰি ফ্লুৱেণ্ট স্পীকাৰ চ' মই যেতিয়া ক'বলৈ যাওঁ মই ক'ব নোৱাৰোঁ তেনেকৈ বহুতৰ লগতে হ'ব আপুনি চাব যে এভৰি পাৰ্চন থিংকছ দেট হি ইজ এ ভেৰি ফ্লুৱেণ্ট স্পীকাৰ খুবেই সুন্দৰকৈ কয় মনত যেতিয়া বাস্তৱত ক'ব লাগে তেওঁলোকে দেখে যে যিটো ভাবিছে আৰু যিটো কৈছে আপোনাৰ তাৰ মাজত আকাশ পাতলৰ আপোনাৰ পাৰ্থক্য আহে চ' মই এই ইয়াৰ শ্ৰেয় দিমটো আপোনাৰ মোৰ লগৰখিনি চ' আই হেড এ গ্ৰুপ অফ ফ্ৰেণ্ডছ যিবিলাক আপোনাৰ বাহিৰৰ আছিলে চ' কমন লেংগুৱেজ ৱাজ ইংলিছ চ' মই ইংৰাজী ভাষাটো আপোনাৰ মোৰ লগৰখিনিত ব্যৱহাৰ কৰি পেলাইহে শিকিলোঁ আৰু এংকাৰিঙৰ কথাটো যিটো ক'লে প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' আই উইল চি দিছ এজ এ কমপ্লিমেণ্ট মই কেতিয়াও ভবা নাছিলোঁ চ' কাজিৰঙা ইউনিভাৰ্চিটিক মই শ্ৰেয় দিম সেইটোৰ যে এদিন প্ৰথমবাৰৰ কাৰণে যেতিয়া মোক কৈছিলে যে আপুনি হোষ্ট কৰক আৰু হোষ্ট কৰাৰ আঁৰত চাগে আপোনাৰ কাৰণটো আছিল বিকজ আই কাম ফ্ৰম ইংলিছ বেকগ্ৰাউণ্ড চ' ধৰা হয় যে ইংৰাজী ডিপাৰ্টমেণ্টৰ পৰা যদি আহিছে আপুনি আপোনাৰ লেখনি ভাল ইউ আৰ এ গুড ৰাইটাৰ ইউ আৰ এ গুড স্পীকাৰ চ' ইয়াতো তেনেকুৱাই ধৰা হৈছিল যে মই চাগে ক'ব পাৰিম চ' প্ৰথম আপোনাৰ 4-5 বাৰ মই খুবেই বেয়া এংকাৰিং কৰিছিলোঁ কিন্তু লাহে লাহে কি হ'লে কনফিডেঞ্চটো আহিলে আৰু যিটো মই দেখোঁ এংকাৰিঙত কি হয় আপোনাৰ যিটো আমাৰ ষ্টেজ ফিয়াৰটো থাকিলে আপুনি চাব আপুনি যিকোনো কামেই আপুনি নকৰক কিয় ই সদায় আপোনাক নেগেটিভলি প্ৰভাৱ পেলায় চ' এই কৰি পেলাই কি হ'ল মই আই লাৰ্ণ ইন দ্য প্ৰচেছ চ' মই কেতিয়াও ভবা নাছিলোঁ বা জনাও নাছিলোঁ যে মই এংকাৰিং কৰিব পাৰিম কিন্তু কৰি যিটো কনফিডেঞ্চ আহিলে এতিয়া সেইবাবেই চাগে আপোনাৰ সেই ভয়টোও ভাঙিলে আৰু এটা কৰি ভাল পোৱা হৈছোঁ নাও আই এনজয় দ্য প্ৰচেছ কাৰণ আপোনাৰ নতুন মানুহ লগ পোৱা হয় আৰু তাৰকো আৰু কি হয় যিটো আপুনি কনফিডেঞ্চ পায় যে আপোনাৰ এতিয়া কি হৈ আছে ষ্টেজত উঠাৰ ভয়টো নাইকিয়া হ'ল ষ্টেজত উঠি পেলাই মই কি কৰিম সেইটো বেলেগ হৈ যায় কিন্তু ষ্টেজত উঠাৰ ভয়টো মোৰ নাইকিয়া হৈ গ'ল চ' ষ্টেজত কিবা এটা ক'বলৈ হ'লে মই আজিকালি ইমান সংকোচ নকৰোঁ কাৰণ সেই কনফিডেঞ্চটো আহে চ' জ্ঞান দিয়া নাই মই ব্যক্তিগতভাৱে যিটো মই বুজিলোঁ যে এংকাৰিং বুলিয়ে নহয় যিকোনো আপুনি অনুষ্ঠানত যদি আপোনাক যদি কেতিয়াবা কিবা এটা কৰিবলৈ কৈছে আপুনি কেতিয়াও পিছুৱাই নাযাব অলৱেজ টেক দ্য চান্স টেক দ্য ৰিস্ক আপুনি আগুৱাই কামটো কৰিবলৈ চেষ্টা কৰক নেভাৰ চে ন' আমাৰ আজিৰ দিনত আপোনাৰ কমিউনিকেশ্যন স্কিলছটো খুবেই দৰকাৰী
চ' যেতিয়া আমি ইংৰাজী ভাষাটোৰ কথা যেতিয়া আপুনি কৈ আছিলে মই এইটো কৈছিলোঁ যে আপোনাৰ ইংৰাজী ভাষাটো আপুনি আপোনাৰ বিষয় হিচাপেও পঢ়িব পাৰে ভাষা হিচাপেও আপুনি বেলেগকৈ আপুনি তাক ব্যৱহাৰ কৰে চ' এজ এ ছাবজেক্ট অফ ষ্টাডি ইটছ ফাইন কিন্তু ইট ডাজণ্ট গেৰেণ্টি ডেট আপোনাৰ ভাষাটো ভাল হ'ব চ' ভাষাটোৰ কাৰণে আপুনি লেংগুৱেজটোক লেংগুৱেজ হিচাপেই চাব লাগিব আৰু এতিয়া ইংৰাজী ভাষাটোৰ আপোনাৰ ডিমাণ্ড বুলি যদি আমি ক'ব যাওঁ খুবেই বাঢ়িছে কিহৰ কাৰণে বিকজ ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয় আপোনাৰ ৰাইট ফ্ৰম দ্য ইনফৰমেশ্যন ডেট ইউ চি ইন ইণ্টাৰনেট আপোনাৰ মেডিকেল আপোনাৰ দেন এডুকেশ্যন আপোনাৰ প্ৰফেশ্যনেল জবছ ইংৰাজী ভাষাটো খুবেই আপোনাৰ প্ৰয়োজনীয় চ' সেইকাৰণে কি হৈছে আপোনাৰ কমিউনিকেশ্যন স্কিলছটো আপোনাৰ মানুহৰ আজিকালি খুবেই প্ৰয়োজনৰ আপোনাৰ প্ৰত্যেকেই বিচাৰে যে আপোনাৰ ইংৰাজী কমিউনিকেশ্যন স্কিলটো যিটো আমি কওঁ ইয়ৰ এবিলিটি টু এক্সপ্ৰেছ ইয়ৰ চেল্ফ খুবেই আপোনাৰ প্ৰয়োজনীয় চ' ইংৰাজী ভাষাৰ আঁৰতেই হ'ল যে আপুনি নিজকে আপুনি খুব সুন্দৰকৈ খুব শুৱলাকৈ আপুনি ইংৰাজীত উপস্থাপন কৰিব পাৰিছে চ' এই গোটেই বস্তুখিনিত আপোনাৰ পাব্লিক স্পিকিং স্কিলটো খুবেই প্ৰয়োজনীয় যে মানুহৰ সন্মুখত আপুনি থিয় হৈ পেলাই আপুনি দুই এষাৰ যাতে ক'ব পাৰে সেই কনফিডেন্সটো সেইটো আহিবৰ কাৰণে আপুনি পাব্লিকক ফেচ কৰিবই লাগিব মানুহক ফেচ কৰিবই লাগিব চ' আপুনি এংকাৰিঙৰ কথাই কওক আপুনি ইণ্টাৰভিউ কথাই কওক বা আপুনি গ্ৰুপ ডিছকাশ্যনৰ কথাই কওক আপুনি এইটোৱে বুজিব লাগিব যে আপোনাৰ যিটো ইনহেৰেণ্ট আপোনাৰ নাৰ্ভাছনেছ আপুনি সেইটো আঁতৰাবই লাগিব আৰু কনফিডেন্সটো আহিলেহে আপুনি ভাষাটো ভালকৈ আপুনি যিটো ভাবিছে সেইটো ক'ব পাৰিব চ' মোৰ ক্ষেত্ৰত মই কওঁ যে মই দেখিলোঁ যে যিমান মই এংকাৰিং কৰি গ'লোঁ সিমান মোৰ সেই কনফিডেন্সটো আহিলে আৰু এই ষ্টেজ ফিয়াৰটো নাইকিয়া হ'ল আৰু ষ্টেজ ফিয়াৰটো নোহোৱাৰ কাৰণে কি হ'ল মই যিটো ভাবোঁ সেইটো মই চাগে আপোনাৰ 80 বা 70-80% মান মই ক'ব পাৰোঁ হয় আৰু সেই বস্তুতে মোক ব্যক্তিগতভাৱেও যদি ক'ব যাওঁ বা প্ৰফেশ্যনেলি যদি ক'ব যাওঁ খুব সহায় কৰিলে চ' সেই নাৰ্ভাছনেছটো মোৰ নাইকিয়া হ'ল একজেক্টলি যিহেতু আপুনি কমিউনিকেশ্যন স্কিলৰ কথা কৈছে আমি দেখা পাইছোঁ যে বা প্ৰায় দেখা পাওঁ এজন ছাত্ৰ বা ছাত্ৰীৰ যেতিয়া কমিউনিকেশ্যন স্কিলটো ভাল হয় চাকৰি এটা পোৱাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সুবিধা হয় আপুনি কি ভাবে খুবেই প্ৰয়োজনীয় মই আমাৰ প্ৰাইভেট ইউনিভাৰ্চিটিৰ ছেটআপটোৰ কথা যদি কওঁ বা প্ৰাইভেট জবৰ কথা যদি আমি কওঁ কমিউনিকেশ্যন স্কিলছটো খুবেই দৰকাৰী ইনফেক্ট কমিউনিকেশ্যন স্কিলছটো ইটছ ৰিগাৰ্ডেড এজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট এমপ্লয়েবিলিটি স্কিলছ চ' আপোনাৰ ইংৰাজী শিকাৰ আঁৰতেই আজিকালি হ'ল যে আপুনি কমিউনিকেশ্যন স্কিলছটো ডেভেলপ কৰক চ' এটা কমিউনিকেটিভ ইংলিছ যিটো আমি কওঁ কমিউনিকেটিভ ইংলিছটো কি হয় আপোনাৰ যোনটো আমি যে কৈছিলোঁ আপোনাৰ লেংগুৱেজৰ 4টা আপোনাৰ চাব স্কিলছ থাকে লিছনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং আপোনাৰ এই 4টা স্কিল আপোনাৰ টাৰ্গেট কৰি পেলাই আপোনাৰ ডেভেলপ কৰোৱাটো চ' ৰিয়েল লাইফত যাতে আপুনি নিজকে সুন্দৰকৈ আপুনি উপস্থাপন কৰিব পাৰে ইউ এক্সপ্ৰেছ ইয়ৰ চেল্ফ ফ্ৰীলি ইন দ্য ৰিয়েল ৱৰ্ল্ড চ' ক্লাছৰুমত আমি যিটো আমি কমিউনিকেশ্যন স্কিলছৰ কথা কওঁ বেচিকেলি এইবিলাক চব চিমুলেশ্যন এক্টিভিটিজ হয় টু ফেচ দ্য ৰিয়েল ৱৰ্ল্ড চেলেঞ্জেছ চ' আমি এতিয়া যোনটো আপুনি জবৰ কথা কৈছে জবছ এণ্ড প্লেচমেণ্ট ইন কমিউনিকেশ্যন স্কিলছ প্লেছ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰ'ল আপোনাৰ আমি আজিৰ দিনত আপুনি কিমান পাৰ্চেণ্টেজ পাইছে দৰকাৰী হয় কিন্তু তাৰ পাছতো আৰু এটা খুবেই দৰকাৰী থাকে আপোনাৰ ছফ্ট স্কিল বা কমিউনিকেশ্যন স্কিল আপুনি ব্যক্তিগতভাৱে আপুনি মানুহজন কেনেকুৱা ইয়ৰ পাৰ্চনেলিটি আপোনাৰ লিডাৰশ্বিপ স্কিলছ আছেনে নাই আপোনাৰ ইণ্টাৰপাৰ্চনেল স্কিলছ আছেনে নাই আপোনাৰ ছ'চিয়েল স্কিলছ আছেনে নাই হয় আপোনাৰ এই গোটেই বস্তুবোৰ আপোনাৰ এনালিটিকেল স্কিলছৰ কথা কওঁ এই গোটেইবোৰৰ আঁৰতে আছে আপুনি মানুহজন কেনেকুৱা সেই বস্তুটো চাব বিচাৰে আজিকালি আপোনাৰ ৰিক্ৰুটাৰ বা আপোনাৰ চিলেকশ্যন প্ৰচেছত থকা আপোনাৰ ইণ্টাৰভিউৱাৰ্ছ বা আপোনাৰ ৰিক্ৰুটাৰ্ছ হয় এমপ্লয়াৰ্ছবিলাকে চ' তেওঁ বিচাৰে যে আপোনাৰ যেতিয়া মই ৱেন আই ৰিক্ৰুট এ ষ্টুডেণ্ট তেখেত যেতিয়া মোৰ অৰ্গেনাইজেশ্যনলৈ আহে তেওঁ যাতে এজন খুব গুড টিম প্লেয়াৰ হ'ব পাৰে তেওঁ নিজকে নিজৰ আত্মপ্ৰকাশটোত যাতে কোনো আপোনাৰ সংকোচ নাথাকে তেওঁ যিটো ভাবিছে তেওঁ প্ৰকাশ কৰিব পাৰে লগত টিমটোৰ লগত যাতে আপোনাৰ খুব সুন্দৰকৈ আপোনাৰ কোঅৰ্ডিনেট কৰিব পাৰে আৰু টিম বিল্ডিং যিটো স্পিৰিট তেওঁ খুব ধুনীয়াকৈ মেইনটেইন কৰিব পাৰে আৰু গোটেইবোৰৰ আঁৰতে হ'ল আপুনি নিজকে কেনেকৈ আপুনি present কৰি আছে so communication skills plays a very very important role so developing communication skills in today's day and age is the top notch priority for any student আৰু student বুলিয়ে নহয় মইতো এইটো কওঁ যে আপুনি যদি কৰ্মৰত হয় if you are an employee আৰু আপুনি যদি ভাবে যে আপোনাৰ communication skills ইমান ভাল নহয় it's high time that আমি improve কৰোঁ কাৰণ it's very important for promotion হয় প্ৰমোশ্যনকো দৰকাৰী হয় আপোনাৰ একনলেজমেণ্ট ৰিকগনিশ্যনটো চ' যোনে খুব সুন্দৰকৈ নিজকে আপোনাৰ প্ৰকাশ কৰি আছে তেওঁলোকক চাবচোন প্ৰত্যেকে শুনিছে আৰু যেতিয়া শুনে ইউ বিকাম ভিজিবল চ' আমাৰ কিমান মানুহ আশে পাশে কিমান মানুহ আছে আৰু প্ৰত্যেকজন মানুহক আপোনাৰ মনত ৰখা
সম্ভৱ নহয় আমি মনত কাক ৰাখোঁ যোনে খুব সুন্দৰকৈ নিজকে প্ৰকাশ কৰিব পাৰিছে সো এই প্ৰকাশ কি প্ৰকাশ কৰে নিজৰ ভাৱটো প্ৰকাশ কৰে নিজৰ জ্ঞান প্ৰকাশ কৰি আছে নিজৰ ভ্যালুখিনি আপুনি প্ৰকাশ কৰি আছে ভাল বেয়া প্ৰত্যেকটো বস্তুৱে আপুনি প্ৰকাশ কৰি আছে আৰু আপুনি নিজকে প্ৰকাশ কৰি আছে হয় সো এজন ষ্টুডেণ্টৰ কাৰণে নহয় এজন এমপ্লয়ীৰ কাৰণেও মই কওঁ যে কমিউনিকেশ্যন স্কিলছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট বিকজ এই গোটেই কম্পিটিশ্যনটোৰ আঁৰত আপুনি নিজকে আপোনাৰ নিজৰ পৰিচয়টো দাঙি ধৰিবই লাগিব আৰু আপুনি নিজৰ পৰিচয়টো কেনেকৈ দাঙি ধৰিব আপোনাৰ নিজৰ ব্যক্তিত্বটো প্ৰকাশ কৰি পেলাই আৰু ইয়াৰ আঁৰতেই আছে হাউ ৱেল ইউ এক্সপ্ৰেছ ইউৰছেল্ফ আৰু কমিউনিকেশ্যন স্কিলছ উইল অলৱেজ প্লে এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰোল শেষত সাহিত্যৰ বিশেষকৈ যিখিনি ছাত্ৰ ছাত্ৰী আছে ইংৰাজীৰে হওক হিন্দীৰে হওক বা যিকোনো ভাষাৰ তেখেতসকলৰ সেই ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ কি উপদেশ দিব মই এটাই উপদেশ দিম যে পঢ়া ৰিড এজ মাছ এজ পচিবল আমি ক'ৰবাত না ক'ৰবাত এই গোটেই টেকন'লজি বা ফাষ্ট পেষ্ট ৱৰ্ল্ডত আমি কি কৰিলোঁ আমি পঢ়াটো ক'ৰবাত না ক'ৰবাত কম্প্ৰমাইজ কৰিলোঁ হয় উই হেভ ফৰগটেন দ্য আৰ্ট অফ ৰিডিং উই অলছ' ফৰগটেন দ্য আৰ্ট অফ ৰাইটিং ৰাইট হয় যদি মই সাহিত্যৰ কথাই কওঁ বা যিকোনো ষ্টুডেণ্ট আপোনাৰ মানে বি ফ্ৰম মেনেজমেণ্ট বি ফ্ৰম ইঞ্জিনিয়াৰিং বি ফ্ৰম হিন্দী আপোনাৰ যিকোনো ছাবজেক্টৰ যিকোনো ষ্ট্ৰীমৰে হ'ব পাৰে প্ৰত্যেক ষ্টুডেণ্টৰ আপুনি চাবচোন আজিকালি আপোনাৰ যিটো পঢ়া হেবিটটো আছিলে সেইটো নাইকিয়া হৈ গৈছে হয় আৰু ইয়াৰ আঁৰত বহুত কাৰণ থাকিব পাৰে আই এম নট ব্লেমিং দ্য ষ্টুডেণ্ট ফৰ দ্য লষ্ট আৰ্ট অফ ৰিডিং কাৰণ আপুনি ইমান ব্যস্ত হৈ পৰিছে আৰু আপোনাক কি হৈছে এতিয়া যদি চাব যায় আপোনাৰ ইণ্টাৰনেট টেকন'লজি আপোনাৰ স্মাৰ্টফোন এইবিলাক এটা ডিষ্ট্ৰেকশ্যন হয় চ' আজিৰ দিনত আপোনাৰ ডিষ্ট্ৰেক্ট কৰা আপোনাৰ সঁজুলি বহুত আছে চ' উই আৰ ইজিলি ডিষ্ট্ৰেক্টেড চ' উইল হেভ টু গেট বেক টু আৱাৰ বেচিক্স চ' আপুনি যদি মোক সোধে যে কোনটো খুবেই প্ৰয়োজন আজিৰ দিনত বা কি আপুনি কি উপদেশ দিব মই ক'ম প্ৰত্যেকেই পঢ়া আৰম্ভ কৰক আপুনি যিমান পঢ়িব আপুনি সিমান জ্ঞান আহৰণ কৰিব এতিয়া আমাৰ কাৰণে সম্ভৱ নহয় যে আমি প্ৰত্যেকটো জেগাত যাওঁ জেগাত গৈ পেলাই আমি জেগাটো আমি পাৰ্চনেলি আপুনি চাই বুজি পেলাই আপুনি তাৰ এক্সপিৰিয়েঞ্চটো আপুনি গেইন কৰক আপুনি এডোখৰ জেগালৈ নগ'লেও আপুনি কিতাপত পঢ়ি পেলাই সেই জেগাডোখৰ বিষয়ে আপুনি জ্ঞান আহৰণ কৰিব পাৰে কিতাপখনত একোখন পৃথিৱী সোমাই আছে সুন্দৰ অভিজ্ঞতাবোৰ সোমাই আছে চ' আপুনি যেতিয়া পঢ়ে আপুনি সেই জ্ঞানখিনিটো লৈ আছে সেই অভিজ্ঞতাবোৰো লৈ আছে আপুনি নিজা আপোনাৰ পৃথিৱী আপুনি সৃষ্টি কৰি আছে আৰু পৃথিৱীখন আপোনাৰ ইমানেই শক্তিশালী যে ই আপোনাক বাহিৰা যিখন পৃথিৱীৰ লগত আপুনি যুঁজ দিবগৈ লাগিব আপোনাক তাৰ কাৰণে প্ৰস্তুতি কৰায় এতিয়া মই আপোনাক পঢ়া যেতিয়া পঢ়ক বুলি কওঁ মই নভেল পঢ়াৰ কথাই কোৱা নাই নিউজ পেপাৰ পঢ়ক মেগাজিন এখন পঢ়ক আপুনি নভেল এখন পঢ়ক যিকোনো আপুনি পঢ়ক খালি হয় আৰু এই পঢ়িলেহে আপুনি গোটেই যিটো আপোনাৰ যিটো আমি একুইজিশ্যন কওঁ যিটো লাৰ্ণিং কওঁ সেইটো হ'ব এতিয়া ভাষাটোৰ কথা যদি মই ক'ব যাওঁ এতিয়া আমি বহুতে যিটো আপুনি ক'লে যে মানে সহজ উপায়টো কি তাৰ কোনো সহজ উপায় নাই বুলি মই ক'লোঁ এতিয়া কিহৰ কাৰণে মই কৈ আছোঁ চবেই সহজ উপায়টোৱে বিচাৰে কিন্তু লেংগুৱেজ লাৰ্ণিং বা যিকোনো বস্তুতে সহজ উপায় কেতিয়াও নাথাকে শ্বৰ্টকাট নাথাকে কেতিয়াও আপুনি শ্বৰ্টকাটটো লৈ পেলাই যদি আপুনি আগবাঢ়িছে আপুনি কিমান দূৰ যাব নহয়নে চ' আপুনি আমাৰ ভাষাটোৰ কথা লৈ যদি আহোঁ কি হৈ আছে যেতিয়া মই ক'লোঁ যে লেংগুৱেজ এনভাইৰনমেণ্টটো আপোনাৰ আমি পাব লাগিব চ' মই শুনিব লাগিব ভাষাটো তেতিয়াহে মই ক'ব পাৰিম এতিয়া ইংৰাজী কথাটো যেতিয়া কওঁ প্ৰত্যেকেতো ইংৰাজী ভাষাটো ব্যৱহাৰ কৰা নাই চ' মই শুনা নাই চ' শুনা নাই যিহেতু মই ইনপুটটো ক'ৰ পৰা পাম এতিয়া মই শব্দবোৰ ক'ৰ পৰা ল'ম যাতে মই ক'ব পাৰোঁ মই পঢ়িব লাগিব চ' মই যিমান পঢ়িম মই সিমান ইনপুট মই আহৰণ কৰি আছোঁ আৰু যিমান ইনপুট মই আহৰণ কৰি আছোঁ এইটো নেচাৰেল বা এইটো মানে এইটো গেৰাণ্টিড নহয় যে সেই আপুনি যদি 100টা ইনপুট লৈ আছে আপুনি 100টা আউটপুট ওলাব তাৰ পৰা আপুনি 50টাও যদি ওলায় আপোনাৰ কাৰণে বহুত সহায়ক হ'ব চ' আপুনি পঢ়া আৰম্ভ কৰক দ্য মোৰ ইউ ৰিড কি হ'ব আপুনি নিজকে প্ৰকাশ কৰিব পাৰিব কাৰণ আপুনি তথ্য পাইছে আপুনি ইমান জ্ঞান পাইছে হয় চ' আপুনি নিজকে যেতিয়া প্ৰকাশ কৰিব আপোনাৰ প্ৰকাশৰ আঁৰতে আপোনাৰ থাকিব সেই জ্ঞানসমূহ হয় চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট দেট ইউ ৰিড এণ্ড ৰিড ন' মেটাৰ হোৱাট ৰিড ন' মেটাৰ ৱেৰ চ' এটা আপোনাৰ আগতে কৈছিল যে ইউ আৰ দ্য ফ্ৰেণ্ড ইউ কিপ ইউ আৰ দ্য বুক ইউ ৰিড চ' মই কওঁ যে আপুনি যিমান পাৰে আপুনি পঢ়ক
কিতাপ পঢ়ি যাওক কেতিয়াও কিতাপ পঢ়া বন্ধ নকৰিব ডিষ্ট্ৰেকশ্যন বহুত আছে ছ'চিয়েল মিডিয়া বহুতেই ডাঙৰ এটা ডিষ্ট্ৰেকশ্যন আমি চবেই কওঁ যে আমি মোবাইলত আমি পঢ়োঁ মোবাইলত পঢ়াটো বহুতে সমৰ্থন কৰে মই সমৰ্থন নকৰোঁ কাৰণ আপোনাৰ মোবাইলত আমি যিখিনি টেক্সট পাওঁ সেই টেক্সটবোৰ আপোনাৰ কি হয় যিহেতু আমি স্ক্ৰল কৰোঁ আমি যেতিয়া মোবাইলত পঢ়োঁ আমি খুব স্ক্ৰল কৰোঁ স্ক্ৰল যেতিয়া কৰে তাৰমানে কি আপোনাৰ সেই এটেনশ্যন স্পেনটো আপোনাৰ খুব কম আপুনি যদি আপোনাৰ লেখনিখিনি আই কেটচি নহয় বা অলপ যদি চেনচেশ্যনেলাইজ নহয় আমি নপঢ়োঁ আমি স্ক্ৰল কৰি কৰি গৈ থাকোঁ ছ'চিয়েল মিডিয়া বা আমি ছ'চিয়েল মিডিয়াত যিখিনি আমি টেক্সট পাওঁ সেই টেক্সটখিনি আপোনাৰ সেই কুইক ৰিডিঙৰ কাৰণেহে হয় আমি চবেই ইনফৰ্মেশ্যন পাই গৈছোঁ ছ'চিয়েল মিডিয়াৰ কাৰণে কিন্তু আমাৰ নলেজ ডেভেলপ হোৱা নাই আপুনি যদি চাব যায় আজিকালি কি হয় প্ৰত্যেকেই জানে তথ্য আছে কিন্তু জ্ঞান নাই সেই তথ্যটোৰ আঁৰত আপুনি 2 মিনিট 1 মিনিট 5 মিনিট আপুনি এটা বিষয়ৰ ওপৰত ক'ব পাৰিব কিন্তু আপোনাৰ যদি কওঁ আধা ঘণ্টা সেই বিষয়টোৰ ওপৰত আপুনি কৈ দিয়ক ক'ব নোৱাৰিব কাৰণ উই হেভ কম্প্ৰমাইজ নলেজ আমাৰ ইনফৰ্মেশ্যনটো আছে এতিয়া ইনফৰ্মেশ্যনৰ নলেজ নহ'বও পাৰে কাৰণ ইনফৰ্মেশ্যনটো আপোনাৰ কোনটো এক্সটেণ্টলৈকে আছে প্ৰত্যেকৰ তাত এক্সটেণ্ট আছে আপুনি যদি কিবা এটা আপুনি সোধে যে এইটো জানানে তুমি জানো আপুনি যদি ক'বলৈ কয় তেওঁ 1-2 মিনিটৰ ওপৰত ক'ব নোৱাৰিবও পাৰে কাৰণ ইনফৰ্মেশ্যনটো আছে তেওঁ জানে কিন্তু নলেজটো নাই when you read আপুনি সেই ইনফৰ্মেশ্যনটো আপুনি নলেজলৈ কনভাৰ্ট কৰি আছে এণ্ড নলেজ ইজ লং লাষ্টিং নলেজ সদায় থাকিব ৰিড এজ মাছ এজ পচিবল আৰু যদি নিজকে কৈ পেলাই এক্সপ্ৰেছ কৰিব পৰা নাই প্ৰকাশ কৰিবই লাগিব নিজকে টুডেজ ৱৰ্ল্ড ইফ ইউ চি ইটছ হাউ ৱেল ইউ এক্সপ্ৰেছ ইয়ৰ চেল্ফ ক'বলৈ যদি আপুনি সংকোচ কৰি আছে আপুনি লিখাৰ পৰা আৰম্ভ কৰক ৰাইট এক্সপ্ৰেছ আপুনি যিমান এক্সপ্ৰেছ কৰে নিজকে সিমান আপুনি চাবচোন আপুনি নিজকে প্ৰবল কৰিব পাৰিব পঢ়া যিমান পৰা ৰিড এজ মাছ এজ পচিবল এণ্ড দেন ৰাইট গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ ক্লাছিক বা আধুনিক সাহিত্যৰ কথা পাতিলোঁ তাৰ পাৰ্থক্য বুজিলোঁ প্ৰযুক্তিৰ কথাও পাতিলোঁ প্ৰযুক্তিয়ে আমাৰ পঢ়াৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে সেয়াও আমি পাতিলোঁ আৰু শেষত ছাৰে যিটো কথা ছাত্ৰ ছাত্ৰীসকলক আহ্বান কৰিছে পঢ়া লৈ পেলাই সেইটো মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে কথাষাৰ ৰাখিব আৰু অনুসৰণ কৰিব আৰু যিমান পাৰে নিজৰ সময় পঢ়াত নিজকে ব্যস্ত ৰাখিব পঢ়াৰ লগত আপোনাক বিশেষভাৱে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিম আগলৈও আপোনাৰ যেতিয়াই বিচাৰোঁ আপোনাৰ উপস্থিতি পাম বুলি আশা ৰাখিছোঁ নিশ্চয় আৰু আজি এই বিশেষ সময় দিয়াৰ বাবে অশেষ ধন্যবাদ থেংক ইউ ছ' মাছ মোৰ খুবেই ভাল লাগিলে মই কি ক'লোঁ কি নক'লোঁ সেয়া বাৰু পাছত বিশ্লেষণ হ'ব কিন্তু মই ইয়াত আপোনাৰ অনুষ্ঠানটোত আহি খুবেই ভাল পালোঁ আৰু আগলৈও যাতে আপুনি বিচাৰে তাৰে কামনা কৰিলোঁ আৰু আপুনি আগুৱাই যোৱাটোৱে কামনা কৰিছোঁ এনেকুৱা প্ৰয়াস খুবেই দৰকাৰী খুবেই প্ৰয়োজনীয় আগন্তুক সময়তো যদি আপোনাৰ কিবা সহায় বা যিকোনো ধৰণে যদি সহায় কৰিব পাৰোঁ খুবেই ভাল পাম এট দি এণ্ড আই উড লাইক টু চে দেট it was a great experience coming to Poros Das show. I thoroughly enjoyed it. What I have expressed is completely personal and very personal to me. So, aploke Poros Dar channel to sabo. আপোনাৰ এপিছ'ডবিলাক আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব যদি ভাল পায় আপুনি লাইক কৰিব শ্বেয়াৰ কৰিব এইটো চবেই আপুনি কোৱা শুনি লাইক কৰিব শ্বেয়াৰ কৰিব কিন্তু ইয়াৰ আঁৰত আপোনাৰ কথাটো কি হয় যদি ভাল বস্তুটো আমি শ্বেয়াৰ কৰোঁ লাইক কৰোঁ আৰু 10জন মানুহে পাব সেই 10জন মানুহে যদি লাইক কৰে শ্বেয়াৰ কৰে আৰু 100জন মানুহে পাব ভাল বস্তুবোৰ আমি কি হয় আমি চাৰ্কুলেট কৰিব লাগে যিমান পাৰোঁ লাইক কৰিব শ্বেয়াৰ কৰিব পৰশ দাক আপোনালোকে ছাপোৰ্ট কৰিব এণ্ড থাৰলি এনজয়ড কামিং টু ইয়ৰ শ্ব' থেংক ইউ ছ' মাছ Thank you so much. Thank you.